আমাৰ অংগনবাড়ীত আমি শিশুবিলাকৰ স্বাস্থ্যৰ কেনেকৈ যতন লওঁ তাৰে বিষয়ে অলপ আমি আপোনালোকলৈ অৱগত কৰিছোঁ, যাতে শিশুবিলাক আমাৰ অংগনবাড়ীত মনোগ্ৰাহী হয়। চাওক, আমাৰ স্কুলত এনেকুৱা স্কুল নহয়, অংগনবাড়ী কেন্দ্ৰত আমাৰ এনেকুৱা শিক্ষা পদ্ধতি স্বাস্থ্যৰ ওপৰত চলে যে এটা শিশু সুস্থ অৱস্থাত আছে নে নাই কেনেকৈ আমি গম পাওঁ। আৰু শিশুটো যদি আমাৰ ইয়াত এনেকুৱা এটা শিশু পাইছোঁ, মই দেখাই দিছোঁ ফটো মাৰি। সিদ্ধাৰ্থ, কি খেলি আছা? সিদ্ধাৰ্থ মানে এই যে সিদ্ধাৰ্থ শিশুটোৱে মানে ভিতৰত চিন্তা চৰ্চা কৰি থাকে, কিন্তু বেছি খেলিবৰ কাৰণে আৱেগ নহয়। তেতিয়া আমাৰ চিন্তা হ'ল যে শিশুটো কিয় আৱেগিকভাৱে খেলিব নিবিচাৰে, হয়তো ৱেইট ঠিকে আছে নে নাই, সেনেকুৱা ধৰণৰ আমাৰ চিন্তা আহি যায়। তেতিয়া আমি কি কৰোঁ যে আৰু ৱেইটটো লোৱা হয়, আৰু ৱেইটটো লৈ আমি চাওঁ। এতিয়া চাওঁ সংগীতা, সিদ্ধাৰ্থৰ ৱেইট আছে কিমান আছে? এই 12 কেজি। দেখিছানে? 12 কেজি। 12 কেজি মই ইয়াত চাটখনত মানে হেৰি কৰিছোঁ। এই যে 12 কেজিটো এইটো মই গল্ডিত দিছোঁ হা। আৰু তোমাৰ শিশুটোৰ জন্ম তাৰিখ আছিল 11/7/21। গতিকে আমি এই 21 দি 11/7 পৰা আমি ইয়াতে কাউণ্ট কৰি পেলাই আমি ইয়ালৈকে দেখিছানে 22লৈকে 12 মাহ। 12 মাহ হ'ল 7, 8, 9, 10, 11, 12। তাৰপিছত 22 আহিল, 22ৰ পৰা আৰু 12 মাহ আমি মাইনাছ কৰি দিলোঁ। তাৰপিছত আৰু 23 চনৰ পৰা আমি 12 মাহ মাইনাছ কৰি দিলোঁ ডিচেম্বৰলৈকে। তাৰপিছত আমি কি কৰিলোঁ 24 চনৰ এতিয়া বৰ্তমান 7 আগষ্ট চলি আছে, হয়নে? গতিকে 7 মানে কি আগষ্ট চলি আছে, 7 নহয়, তাৰটো 11 হয় তাৰিখ। গতিকে আমাৰ এইটো মাহটো হৈছে আমাৰ 8 আগষ্ট, হয়নে? গতিকে 8 আগষ্টত আমি তাৰ এতিয়া চাব লাগিব। 24-ৰ 8 আগষ্ট তাৰিখটো বাৰু কথা নাই, আমি যিকোনো তাৰিখত ল'ব পাৰোঁ। 15 দিন ইফাল হ'ব পাৰে আমাৰ, কিন্তু আমি তথাপিতো মাহ হিচাপে চাইছোঁ। এতিয়া আমি আগষ্ট মাহত চালোঁ। এতিয়া চোৱা, এই যে 12 কেজিটো আমি ক'ত পাইছোঁ গম পালানে? ক'ত পাইছোঁ আমি? এই যে মই যে মাৰি দিছিলোঁ এই হেৰিটো ৰাউণ্ডটো, এই ৰাউণ্ডটো আমি চিধা আনিছোঁ। আমি কি পাইছোঁ? এই গ্ৰীণত পাইছোঁ। পাইছোঁ গ্ৰীণত? এই যেতিয়া আমি গ্ৰীণত পাইছোঁ তেতিয়া কি হ'ল? এই গ্ৰীণত পাইছোঁ হা, এই গ্ৰীণত পাইছোঁ। দেখিছানে? পুৰা এই 12ৰ পৰা আমি টানি এই 24-ৰ 8 আগষ্ট আমি আগষ্ট মাহত আমি শিশুটোৰ ওজন আমি গ্ৰীণত পালোঁ। গতিকে ঠিকে আছে, সি একচুৱেলি যদিও আৱেগ নহয়, কিছুমান সেনেকুৱা হয়, বুদ্ধিও হয়, ভিতৰত চিন্তা চৰ্চা কৰি পেলাই কম কথা কৈ চলি থাকে। গতিকে এতিয়া তাৰ বিষয়ে বিশেষ চিন্তা কৰিব লগা একো নাই। কিন্তু কথা হ'ল, যদি তোমাৰ শিশুটো যদি এই মানে হালধীয়াটোত পৰিলে হয়, কমলা কালাৰত পৰিলে হয়, তেতিয়া কি হ'লে হয়, শিশুটোৰ ওজনটো মানে উন্নত ওজন গ্ৰীণটোহে হয়, এইটো মানে তাৰে তলত। তাৰপিছত আমি ৰেডত পৰিলে আমাৰ একেবাৰে কম, কিন্তু আমি সেই ব্যৱস্থাটো কৰিব পাৰিলোঁ হয়। যদি কমলা কালাৰত পৰে, তেতিয়াহ'লে আমি শিশুটোক মানে কেনেধৰণৰ খাদ্য খুৱাই তুমি কেনেকৈ মানে ৰুটিন বনাই দিলোঁ হয়, আৰু সেইমতে শিশুটো তোমাৰ আমাৰ লগত ডেইলি আনিলে আমি কি কৰিব পাৰোঁ, শিশুটোক ওজনটো আকৌ চাব পাৰোঁ। 15 দিন পিছত বাঢ়িছে নে বাঢ়া নাই চাই পেলাই আমি তোমাৰ এই চাৰ্টখন যেতিয়া আমি বনাম, তেতিয়া আমি শিশুটোৰ এটা সুস্থ স্বাস্থ্য গঢ়ি তুলিবৰ কাৰণে আমাৰ অংগনবাড়ী কেন্দ্ৰত ব্যৱস্থা আছে। গতিকে চোৱা, কিমানখিনি সুবিধা চৰকাৰে কৰিছে। এইবিলাকতো মানে বহুত উন্নত ধৰণৰ ডক্তৰতকৈ ওপৰত অংগনবাড়ীত মানে হেৰি আছে, কিছুমান মানে হেৰি কি বুলি কয়, এই যিখিনি সুবিধা দিয়া হৈছে আমাৰ ৰাইজৰ শিশুবিলাকক, সেইখিনি সুবিধা আছে, কিন্তু আমাৰ মানুহবিলাকে অৱগত নহয়। গতিকে এইখিনি অৱগত হ'বৰ কাৰণে আজি এই ভিডিঅ'টো আমি যিহেতুকে কামবিলাক কৰি থাকোঁ আপোনালোকৰ আগত আমি দেখাইছোঁ। এতিয়া বুজি পালাতে সংগীতা বস্তুটো তেনেকুৱা। গতিকে তোমাৰ তেনেকুৱা যদি সেনেকুৱা শিশুটো ধৰাচোন খেলা ধূলা কৰা নাই বা অলপ দুৰ্বল দেখিছা, তুমি ইয়াতে যেতিয়া আহি কিনে এই চাপখনৰ সহায়ত তাৰমানে ওজনটো ক'ত আছে, মানে ৰেডত আছে নে হালধীয়াত আছে নে সেউজীয়াত আছে, তুমি চাই ল'ব পাৰিবা। কিন্তু একচুৱেলি আমাৰ শিশুটো উন্নত মানৰ হয়, সেউজীয়াত থাকিব লাগে। আৰু অভাৰ ৱেইট হয় আমাৰ যেতিয়া এইটো পাৰ হৈ যায়, কিছুমান শিশু মানে এই বগাটো পাৰ হৈ গ'লে তেতিয়া অভাৰ ৱেইট হয়, আৰু এই অভাৰ ৱেইট থাকিলে আমি সেইটো এটা ট্ৰিটমেণ্ট হয়, সেইটো কমাব লাগে। গতিকে আজিলৈকে মই ইমানেই আছিল ভিডিঅ'টো। নমস্কাৰ।